মোৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ভূগোলৰ ভেৰি ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন লগাই দিম। তোমালোকে এইখিনি পঢ়ি তোমালোকে এটা ভাল মাৰ্ক গোটাব পাৰিবা। তো বেছি কথা নকওঁ, আজি তোমালোকৰ হাতত বহুত সময় কম। তো আহক ডাইৰেক্ট ভিডিঅ'লৈ, মানে তোমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ যাওঁ। তো প্ৰথম চেপ্টাৰটোৰ পৰা কিছুমান ইম্পৰ্টেণ্ট আছে, তো সেইটো মই আলোচনা কৰি দিম। তো প্ৰথম চেপ্টাৰটোত প্ৰায় তোমালোকৰ 7 মাৰ্ক আছে। তো প্ৰথম তোমাৰ পেজ নম্বৰ হ'ল প্রথম যে পেজটায় 1.1 অৰ্থনৈতিক ভূগোল সংজ্ঞা আৰু বিষয়বস্তু ইয়াৰ পৰা ইম্পৰ্টেণ্ট আছে। অৰ্থনৈতিক ভূগোল কাক বোলে এইটো তোমালোকে পঢ়ি ল'বা, তোমালোকৰ আহিব পাৰে আৰু এইবিলাক আহিবই। যিবিলাক মই আণ্ডাৰলাইন কৰি দিছোঁ এইবিলাক তোমালোকে ভালকৈ পঢ়িবা। পেজ নম্বৰ 2 হয় এইটো, তো এইটো আণ্ডাৰলাইন কৰি দিছোঁ, তোমালোকে পঢ়িবা। মানে পইণ্ট দিয়া আছে 1.2 অৰ্থনৈতিক ভূগোল পৰিসৰ আৰু শাখাসমূহ। আৰু এইবিলাক যিবিলাক পইণ্ট আছে যে প্ৰাথমিক বৃদ্ধি, দ্বিতীয় বৃদ্ধি মানে প্ৰাইমাৰী অকুপেশ্যন, ছেকেণ্ডাৰী অকুপেশ্যন, এইবিলাক তোমালোকে পঢ়ি ল'বা। এইবিলাকৰ পৰা তোমালোকে MCQ দিব আৰু এক্সাম্পল হিচাপে তোমালোকে MCQ দিব। যিহেতু মই ইয়াতে ইম্পৰ্টেণ্ট মানে কি দি আছোঁ, টিক কৰি আছোঁ, তোমালোকে এইবিলাক পঢ়ি ল'বা। তোমাৰ এটা দুটা ইয়াত আছে, এটা দুটা তিনিটা চাৰিটা, এই চাৰিটা তোমালোকে ভালকৈ চাই ল'বা। এতিয়া তোমালোকে চাই লোৱা, যিহেতু তোমালোকে হাতত বহুত টাইম কম আছে আৰু তোমালোকে ইম্পৰ্টেণ্ট আছে, মই দেখুৱাইছোঁ। এইবিলাক আণ্ডাৰলাইন কৰি দিছোঁ, তোমালোকে এইবিলাক মুখস্থ কৰিব নালাগে। তোমালোকে অকল ৰিভাইজ কৰা, মানে তোমালোকেতো পঢ়িছাই অলপ চলপ। ইম্পৰ্টেণ্টবিলাক তোমালোকে খুজি আছা যে কোনবিলাক ইম্পৰ্টেণ্ট হয় পাৰ্টৰ ভিতৰত। ইমান বহুত আছে ইয়াত, যিবিলাক ইম্পৰ্টেণ্ট টপিক হয় এইবিলাক পঢ়িবা। এইবিলাকৰ পৰা বহুত চান্স আছে, যেনেকুৱা 99 পইণ্ট এইবিলাক চান্স আছে। তোমালোকে এইবিলাক আণ্ডাৰলাইন কৰাবিলাক তোমালোকে পঢ়ি ল'বা। ইয়াত আছে উল্লেখযোগ্য যে বহু ক্ষেত্ৰত সম্পদ আৰু সম্পত্তি একে বুলি গণ্য কৰা হয়, কিন্তু অৰ্থনৈতিক সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰীৰ বিভিন্ন মূল্য আছে সেইবোৰকে সম্পত্তি। আৰু তোমালোকৰ কি 4 মাৰ্ক আজি এটা ইম্পৰ্টেণ্ট দিম, 100% আহিব, টেনশ্যন নল'বা। তোমালোকৰ তোমাৰ এই ভূগোলৰ পৰা এইটো ইম্পৰ্টেণ্ট আছে। যিবোৰ সম্পদ ব্যৱহাৰ পিছত নৱীকৰণ বা সৃষ্টি কৰিব নোৱাৰি আৰু এইবোৰ নিশ্চয় হৈ যায়, তেনে সম্পদক অনৱীকৰণ বা সহনশীল, এইবিলাক ইম্পৰ্টেণ্ট হয়, তোমালোকে পঢ়িবা। এইটো আহিব পাৰে 2 মাৰ্কৰ। আৰু আছে এইটো 1984 ইউনেস্কো, এইটো আছে। এইবিলাক অলপ চালেই হ'ব। আৰু অনুশীলনলৈ তোমালোকে যাওঁ, এইবিলাক যিবিলাক ইম্পৰ্টেণ্ট আছে। 1 মাৰ্ক এটা 1 মাৰ্কৰ আছে অনুশীলন, অৰ্থনৈতিক ভূগোল কাক বোলে, ইয়াৰ মূল বিষয়বস্তু কি, অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। আৰু 2 নম্বৰ প্ৰশ্ন আছে অৰ্থনৈতিক ভূগোল পৰিসৰ সম্পৰ্কে আলোচনা। এইবিলাক তোমালোকে কিন্তু পঢ়ি ল'বা। এইবিলাকৰ তোমালোকৰ মেট্ৰিক এইবিলাক কুৱেশ্যন ৰিপিট হৈ থাকে, তোমালোকে কিন্তু পঢ়ি ল'বা। ইয়াত ইম্পৰ্টেণ্ট আছে তোমালোকৰ 1 নম্বৰটো 3 নম্বৰটো আৰু 2 নম্বৰটো ইম্পৰ্টেণ্ট আছে, তোমালোকে দেখাই লোৱা। 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 6 নম্বৰ আৰু 7 নম্বৰ, আৰু তোমালোকৰ আছে 12 নম্বৰ 13 নম্বৰ। প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা, উদাহৰণ চমুকৈ লিখা। মানৱ সৃষ্ট সম্পদ কি, উদাহৰণৰ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা, এইটো 13 নম্বৰ হয়। আৰু ইয়াত আছে তোমাৰ 15 নম্বৰ আৰু 16 নম্বৰটো, এইটো ইম্পৰ্টেণ্ট হয়। সম্পদ সংৰক্ষণ বুলিলে কি বুজা, ইয়াৰ প্ৰয়োজনীয়তা কি, সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা। এইখিনিয়ে পঢ়িলে তোমালোকে এইটো চেপ্টাৰৰ মানে এইটো চেপ্টাৰৰ তোমালোকে মানে এইটো লেচনৰ তোমালোকে 100% কমপ্লিট। এইটো চেপ্টাৰলৈ যিটো আছে এইখিনি, আৰু এই শুদ্ধবিলাক তোমালোকে পঢ়িবা। যিহেতু তোমালোকৰ মেট্ৰিক পৰীক্ষা কি MCQ বেছত হয়, তোমালোকে এইবিলাক পঢ়িবা। অহা ভিডিঅ'ত তোমালোকে পাৰ্ট 2 পাই যাবা, মই ৰাতি দি দিম। তোমালোকে ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো কৰি ল'বা। পাৰ্ট 2 হিচাপত মই এইটো দি দিম। তাৰপিছত এই দুটা চেপ্টাৰ দি দিম, তোমালোকে টেনশ্যন নল'বা। তো থেংক ইউ, তোমালোকে এইখিনি ৰিভাইজ কৰা।